নমস্কাৰ, মই দিলীপ দেউৰী। আজি আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। যিবিলাকে মানে জিমত আহিব নোৱাৰে বা ঘৰুৱা ব্যস্ততাৰ বাবে জিমত অহা অসুবিধা হয়, তেখেতসকলৰ কাৰণে মই 5টা ফ্ৰী হেণ্ড এক্সাৰচাইজ আজি দেখুৱাম, ভিডিঅ'টোত কাভাৰ কৰিম। আৰু তাৰ আগতে পাৰিলে আপোনালোকে মৰ্ণিং ৱাক বা ইভিনিং ৱাক কৰি ল'লে বেছি মানে ৰিজাল্টটো ভাল পাব। So let's start. আহক মই কেনেকৈ কৰিব লাগে মই দেখাই আছোঁ। চ' প্ৰথম মই ৱাকিং কৰি অহাৰ পিছত আপোনালোকে ঘৰতে হওক বা ৱালতে এনেকৈ ধৰি ল'ব পাৰে। ধৰি লৈ কিনে এখন ভৰিৰে ফ্ৰণ্ট চাইডে যেতিয়া উঠাব, ব্ৰিথ আউট কৰিব, পিছ চাইডে ব্ৰিথ। আৰু উঠোৱাৰ লগে লগে এবডমিনত অলপ হেঁচা দি ল'ব। যেতিয়া এপছটো অকণমান জোৰ পৰিব, এইটো এনেকৈ 20টা কৰিব। নেক্সট ছাইড চেঞ্জ কৰিব, এইটো ছাইডত লৈ কেনে এইপিনে 20টা কৰিব। এনেকৈ 20টাকৈ 3 ছেটছ কৰিলে হ'ল। চ' নেক্সট ছাইড চুইং এনেকৈ ধৰি ল'লে হ'ল যিকোনো এটা ছাইডত। ছেম থিং। এই ছাইড ফেটখিনিৰ কাৰণে ভালকৈ মানে স্কুইজ হয় যেন বোথ ছাইড। এইটো ছাইডৰ পৰা এনেকৈ 3টা ছেট, 20টাকৈ 3টা ছেট হৈ গ'ল। এই 2টা এক্সাৰচাইজ হৈ গ'ল। ঠিক তেনেকৈ এনেকুৱা ষ্টিক এডাল লৈ ল'লে হ'ল, বাঁহৰ বা পাইপ লৈ এনেকৈ ডিঙিত লৈ কেনে টুইষ্টিং কৰিব পাৰে। এইটো এনেকৈ 20বাৰকৈ 3 ছেটছ কৰিলে হৈ গ'ল। তাৰপিছত এইটো 3টা এক্সাৰচাইজ হৈ গ'ল। তাৰপিছত নেক্সট সেইকেইটা হোৱাৰ পিছত আৰু এটা আছে অভাৰহেড। হাতখন ওপৰত দি কিনে ছাইডত এনেকৈ এইটো এনেকৈ এই ছাইডৰ কাৰণে, ছাইড ফেটখিনিৰ কাৰণে ভাল হ'ব। তাৰপিছত তোমাৰ সৰু চাই ডাম্বেল, ঘৰতে এনেকুৱা এটা ডাম্বেল ল'ব। ডাম্বেল নহ'লেও এটা মানে কিবা বল টাইপৰ বস্তু লৈ কিনে এইটো ছাইড চুইং কৰিব পাৰে। এইটো ঠিক এনেকৈ 20টামান কৰি 3টা ছেট কৰিলে হ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ফ'ল' কৰি ল'ব। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।